আমাৰ এই পানীৰ সমস্যাটোৱে আমাৰ আমাৰ ধৰ্মীয়ত আঘাত আনিছে। আমাৰ এই আশ্ৰমৰ ভিতৰত একাঠু পানী, এই পানী খচি আমি ৰাতিপুৱা গা মূৰ ধুই যেতিয়া পূজা পাতল কৰিব যাওঁ, এই লেতেৰা পানীবোৰ খচি আমি যাব লাগে। আশ্ৰমৰ ভিতৰত পূজাৰীবিলাকে এই লেতেৰা পানী খচি পূজা পাতল কৰিব লগা হৈছে। গতিকে এই সমস্যাটো অতি সোনকালে তেখেতসকলে যেন গুৰুত্ব দি আমাক ইয়াৰ পৰা মুক্তি দিয়ে, তাৰ বাবে তেখেতসকলক আমি অনুৰোধ জনালোঁ। আমি কটলা বৰকুচি গাঁৱৰ গোটেইখিনি বাসিন্দাই আমি আজি এমাহ ধৰি বাৰিষা আৰম্ভ হওঁতেই পানীৰ সমস্যাত ভুগি আছোঁ। এই তথ্যখিনি আমি গোটেইখিনি মিউনিচিপালিটিৰ চেয়াৰমেন বাইদেউক আমি জনাইছোঁ। জনোৱাৰ পিছত তেখেতে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰু তেখেতে আমাক কৈছিলে যে মিউনিচিপালিটিৰ ফালৰ পৰা এইটো কৰিব পৰা একো নাই। গতিকে যোনে যিয়ে নকওক বা আমাৰ এই মিডিয়াৰ থ্ৰুদি এটা আহ্বান আমি বিনম্ৰ অনুৰোধ যে আপোনালোকে আমাৰ এই পানী ড্ৰেইনেজ ছিষ্টেমখিনি ঠিক কৰি দিয়ক আৰু যিখিনি মানুহে ৰাস্তাৰ ওপৰতে বাউণ্ডাৰী ৱাল দি ব্লক কৰি থৈছে সেইখিনি গোটেইখিনি আপোনালোকে ছাৰ্ভে কৰি আমাৰ সমস্যাখিনি এবাৰ দূৰ কৰক। ইয়াতে আমাৰ ঐতিহ্যমণ্ডিত মা মহাকালী আশ্ৰম 1983 চনৰ পৰাই স্থাপিত। এই আশ্ৰমৰ ভিতৰত বহু ধৰণৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যাত্ৰী আহে, তেওঁলোকে ভক্ত আহে, তেওঁলোকে পূজা পাতল কৰিব আহে। আশ্ৰমৰ গেটতে ইমান লেতেৰা পানী, বোকা পানী, পেচাবৰ পানী, লেতেৰা পানী গোটেইখিনি ইয়াত জমা হৈছে। আপোনালোকৰ ওচৰত এই মিডিয়াৰ থ্ৰুদি জিলা উপায়ুক্ত বাইদেউ আৰু আমাৰ মাননীয় আমাৰ বিধায়ক জয়ন্ত মল্ল ডাঙৰীয়া দেৱলৈ আমাৰ অনুৰোধ যে আপোনালোকে আমাৰ এই সমস্যাখিনি দূৰ কৰক, নহ'লে ভৱিষ্যতে ইয়াত আকৌ বহুত ধৰণৰ সমস্যা আহিব। আৰু এইটো মেইন ৰোড PWDৰ নমাটি আমাৰ ধমধমা পৰা নামি অহা নমাটি লিং ৰোড, এই ৰোডটোতে গোটেইখিনিৰ মাজতে বহুত পানী, স্কুলত অহা যোৱা ল'ৰা ছোৱালীৰ অসুবিধা হৈ আছে। বয়োজ্যেষ্ঠ মানুহ, মই নিজে শাৰীৰিকভাৱে অক্ষম মানুহ এজন ইয়াৰ পৰা অহা যোৱা কৰি আছোঁ এই ৰাস্তাৰ পানীৰ ওপৰেদি। পানীৰ সমস্যাখিনি আপোনালোকে দূৰ কৰক, এই আপোনালোকৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ।